উপযুক্ত সংৰক্ষণৰ অভাৱত বহু আপুৰুগীয়া সম্পদ ধ্বংসৰ গৰাহত পৰিছে অথবা বহু সময়ত বহু গুৰুত্বপূৰ্ণ সম্পদৰ বুৰঞ্জী নজনাৰ বাবেও আপুৰুগীয়া হোৱাৰ পাছতো কিছু সম্পদে গুৰুত্ব নাপায়। সম্পদৰ উপযুক্ত সংৰক্ষণ আৰু বুৰঞ্জীৰ বিষয়ে নতুন প্ৰজন্মৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে চিনাকি এক ঐতিহ্য ক্ষেত্ৰৰ উদ্যোগত নগাঁও মহাবিদ্যালয়ত বিগত 20 জুনৰ পৰা মহাবিদ্যালয়খনৰ বিভিন্ন শাখাৰ পঞ্চম ষান্মাসিকৰ 65গৰাকী ছাত্ৰ-ছাত্ৰীক দিয়া হ'ল ব্যৱহাৰিক আৰু কাৰিকৰী শিক্ষা। বৃহস্পতিবাৰে সামৰণি পৰে এই শিবিৰৰ। নগাঁও আমোলাপট্টিস্থিত শিৱস্থানত অনুষ্ঠিত কৰা হয় এই সামৰণি অনুষ্ঠানৰ। এই সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা হয় একোখনকৈ মানপত্ৰ। বৃহস্পতিবাৰৰ এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে চিনাকি এক ঐতিহ্য ক্ষেত্ৰৰ হৈ গীতাঞ্জলি বৰুৱা, বন্তিশিখা বৰুৱাৰ লগতে গড়গাঁও মহাবিদ্যালয়ৰ ৰাসায়ন বিভাগৰ প্ৰবক্তা পল্লৱ শৰ্মা, নগাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা শিৰোমণি হাজৰিকাৰ লগতে চিত্ৰশিল্পী বিজয় ভূঞা। ব্যুৰো ৰিপৰ্ট, নগঞা। আপোনালোকে আহিছে এই অনুষ্ঠানটোত জড়িত হৈছে। ইয়াত আপুনি এজন যিহেতু বিজ্ঞানৰ শিক্ষক, গতিকে বিজ্ঞান কিদৰে জড়িত হ'ব সংৰক্ষণৰ লগত? সংৰক্ষণৰ কাৰণে বিজ্ঞান বহুতেই প্ৰয়োজনীয়। আজি মই এটা সাধাৰণ এক্সাম্পল দি আপোনালোকক মই ক'ব বিচাৰিছোঁ। তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ ৰবীন কুমাৰ দত্ত ছাৰে যেনেকৈ সাঁচিপাত সংৰক্ষণৰ ওপৰত ৰিচাৰ্চ চলাই আছে, বিজ্ঞানসন্মতভাৱে পুৰণা সাঁচিপাতখিনি কেনেকৈ সংৰক্ষণ কৰিলে বহুত দিনলৈ আৰু সংৰক্ষিত হৈ থাকিব, তাৰ ওপৰত এতিয়াও ৰিচাৰ্চ চলি আছে আৰু সফলতা অৰ্জন কৰিছে। ঠিক তেনেদৰে আমিও আমাৰ মিউজিয়াম ছায়েন্সক যদি আমি লওঁ আৰু পুথিভঁৰালক যদি আমি লওঁ আৰু বহুত আমাৰ যিখিনি আছে বিজ্ঞানসন্মতভাৱে সেইখিনিত আমি সংৰক্ষণ কেনেকৈ কৰিব পাৰোঁ, যেনেকৈ আমি ধৰক কিছুমান কোটিং কৰি পেলাই তাক সংৰক্ষিত কৰিব পাৰোঁ, যেনেকৈ পুথিবিলাক কোটিং কৰিব পাৰোঁ। মিউজিয়ামতো আমি এনেকুৱা এটা এনভাইৰনমেণ্ট বনাব লাগিব যিটোৰ কাৰণে তাত মৎস্যৰ নোসোমায়। আৰু এইবিলাক বিজ্ঞানসন্মতভাৱে এতিয়াও বহুত জেগাত সংৰক্ষণ হৈ আছে, যিবিলাক যদি আমি বহুত ভাল আমি মিউজিয়ামলৈ যাওঁ, বিজ্ঞানসন্মতভাৱে সেইখিনি আমাৰ কি হৈ আছে, সংৰক্ষিত হৈ আছে। সেইখিনি বস্তু আমি বিজ্ঞানসন্মতভাৱে আমাৰ ইয়াতো যদি সংৰক্ষণ কৰিব পাৰোঁ, আমাৰ বহুত বছৰলৈ সেইখিনি সংৰক্ষিত হৈ থাকিব। ধন্যবাদ। সংৰক্ষণ খুবেই প্ৰয়োজন আৰু সেইটো সম্পৰ্কে আপোনালোকে এটা দীঘলীয়া শিক্ষা দিলে নগাঁও কলেজৰ বিভিন্ন ছাত্ৰ-ছাত্ৰীক লৈ পেলাই, কি ক'ব এই ক্ষেত্ৰত? হয়, আমাৰ চিনাকি এক ঐতিহ্য কেন্দ্ৰৰ তৰফৰ পৰা এই বছৰৰ নগাঁও মহাবিদ্যালয় স্বতন্ত্ৰ ফালৰ পৰা আমাৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলক ঐতিহ্য আৰু সংগ্ৰহালয় সম্পৰ্কে মানে 60 ঘণ্টাৰ এটা ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেম কৰা হ'ল। আৰু এইখিনিতে আমি তেওঁলোকক আমি ব্যৱহাৰিক শিক্ষা আৰু মানে কাৰিকৰী শিক্ষা আৰু ব্যৱহাৰিক শিক্ষা দুইখিনিয়ে আমি শিকাইছোঁ। তাৰোপৰি কিছুমান আমি থিয়ৰিটিকেল নলেজো তেওঁলোকক দিবলৈ চেষ্টা কৰিছোঁ আৰু এইখিনিত আমাক সহযোগ কৰিছে নগাঁও কলেজে। গতিকে তেওঁলোকক আমি প্ৰথমে আমাৰ অফলাইনতো আমি ৱেবিনাৰবিলাক পাতি পেলাইও তেওঁলোকক আমি সৰ্বভাৰতীয় পৰ্যায়তো আমি কিছুমান মানুহক লগ পোৱাই দিছোঁ। তেওঁলোকৰ আমি ৱেবিনাৰৰ জৰিয়তে যেনেকৈ ভুজং ভাৱাৰ্ডে তেখেতৰ জৰিয়তে আমি ইণ্ডিয়ান ফিলচফিৰ বিষয়ে তেওঁলোকক শিকাইছোঁ। ঠিক তেনেধৰণে আমাৰ বিজয় ভূঞা দা আছে, তেওঁ নেচাৰেল কনজাৰ্ভেশ্যনৰ ওপৰত শিকালে অলপমান। আৰু আমাৰ কিছুমান পদ্ধতি হিচাপত আমি চিলেবাছ হিচাপত তেওঁলোকক শিকাইছিলোঁ। সেইখিনি আমাৰ কিছুমান ডাটা কালেকশ্যন আছে, মিউজিয়াম ভিজিট আছে, আমি এটা হেৰিটেজ ৱৰ্ক অৰ্গেনাইজ কৰিছিলোঁ। গতিকে এই সকলোখিনিৰ পৰা আমি যাতে আমাৰ নিজৰ ঐতিহ্যসমূহ কি, আমি ঐতিহ্য মানেনো কি বা আমি মিউজিয়াম মানেনো কি, সেই কথাখিনি যাতে আমি ছাত্ৰ-ছাত্ৰীয়ে বুজি পায় আৰু সেইখিনি যাতে ব্যৱহাৰ কৰিব পাৰে, তাৰ ওপৰতে এই ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমটো ৰাখিছিলোঁ।